আজিৰ দিনত মানুহ ইমান মূৰ্খ হৈ থকা নাই। যোৰহাটত যিটো আজাদ চৌধুৰী ঘৰ ভাঙিলে আপোনালোকে দেখিছে, আৰু তাৰ মূল কাৰণটো হ'ল কি জানেনে? বিশৃংখল ডেমেজ। সেই বিশৃংখল ডেমেজ হোৱাৰ কাৰণে আজাদ চৌধুৰী ঘৰটো ভাঙি তেওঁ বিশ্ব ৰেকৰ্ড কৰিলে। আৰু তেওঁ লগোৱা লিখকসকলে একদম ইছৰাম আজি খানা খোৱাতহে জোৰ দেই, আজি খানা খোৱাতহে জোৰ। কিন্তু প্ৰথমতে মই কৈ লওঁ, আজাদ চৌধুৰীক বহুত বহুত ধন্যবাদ দিছোঁ। ধন্যবাদ দিছোঁ কিয়? তেওঁ মেনেজ নহ'ল, তেওঁ কেতিয়াও দালালক টকা নিদিলে, আৰু সেইটো কাৰণে তেওঁ ঘৰটোত বুলডোজাৰ পৰিলে। যিয়ে নহওক তেওঁ কপালখন কোনেও নিব নোৱাৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভালেই। আৰু আহিছোঁ এফালৰ পৰা, আমাৰ যিহেতু কৰ্মশালা চলি আছিলে, আৰু তাৰ পৰা বাহিৰে বাহিৰে আহি মুখ হাতকেইটা ধুই বোলো নাই ভিডিঅ'টো বনাই লওঁ, নহ'লে আকৌ পুৱাই দৌৰ মাৰিব লাগিব তালৈ, সেইকাৰণেহে দেই। আৰু প্ৰথমতে মোৰ চকুত পৰিলে আজাদ চৌধুৰী সেই ঘৰ ভঙা দৃশ্যটো, আৰু দেখিছোঁ যিজন অফিচাৰ তাত গৈছে, সেই অফিচাৰজনে তাত যিটো বৰমতা দেখাইছে, আয়ো উপায় হিমন্তই যদি এতিয়া কৈ দিয়ে তই ইয়াৰ পৰা যা ভাগ ইয়াৰ পৰা, তেতিয়া গুচি যাব লাগিব। তেওঁ সেইটো মানে সেই মানুহখিনিৰ ওপৰত যিটো দাদাগিৰি দেখাইছে, সেই দাদাগিৰিটো যদি প্ৰকৃত দাদাগিৰি হ'ল হয় তেতিয়াহে ক'লো হয়। আৰু তেওঁ যে লোকৰ পাছত গৈ পেলাই মাত মাতিছে, বৰ মাত মাতিছে, সেইটো কিন্তু সকলোৱে গম পাইছে। আৰু তেওঁ কথাই কয়, কোনোবা মানুহে কাৰোবাৰ ঘৰ উচ্ছেদ কৰিবলৈ গ'লে বা কিবা কৰিলে, আমাৰ ইয়াতো ঘৰ ভাঙিছে শিলখাকুত, কিন্তু তথাপিও তেনেকুৱা ব্যৱহাৰ নহয় দেই, বহুত নম্ৰভদ্ৰ ব্যৱহাৰ হয়। এটা কথা আচৰিত লাগে, ইমান দিনে তাত আজাদ চৌধুৰী বাংলাদেশী বুলি জানিও ঠিকা ঠুকলি কেনেকৈ লাভ কৰিলে। আৰু এখন ফটো বৰ ভাইৰেল হৈ আছে আজাদ চৌধুৰীৰ দিগন্ত কলিতা আৰু ৰাণা গোস্বামীৰ ওচৰত। সেই ফটোখনৰ কাৰণে তেওঁ বাৰু ঠিকা ঠুকলি পাইছিলে নেকি? যদি আপোনালোকে জানিছিলে যে আজাদ চৌধুৰী বাংলাদেশী, তেন্তে হ'লে তেওঁক ঠিকা ঠুকলি কেনেকৈ দিবলৈ পালে? বাৰু যি কি নহওক, এতিয়া বাদ দিলোঁ। আজাদ চৌধুৰী তাত ঘৰটো ভাঙি পেলাই একো দেশ জয় কৰা নাই, বিশ্ব ৰেকৰ্ড কৰা নাই। আৰু যিখিনিয়ে ভাবিছে যে বিশ্ব ৰেকৰ্ড কৰিছে, সেইখিনি আজিৰ দিনৰ মানুহে নহয়। কিয় ক'লো নহয় বুলি? আজি মুছলমান মানুহটো ঘৰটো ভাঙিছে কাৰণে আপোনালোকে বাহ দিছে, নহয়নে? তেন্তে হ'লে শিলখাকুত যে ইমান হাজাৰ হাজাৰ মানুহ, খিলঞ্জীয়া মানুহ, সেই মানুহখিনি ঘৰ ভাঙোতে আপোনালোকৰ কেনেকুৱা লাগিছিলে? আৰু সেই মানুহখিনিক যেতিয়া উচ্ছেদ কৰিছিলে, কিছুমান মাইকী মানুহে তাত উলংগ হৈ প্ৰতিবাদ কৰিছিলে। আপোনালোকে নিশ্চয় চকু যদি আছিলে দেখিছিলে, আৰু চকু যদি নাইকিয়া আপোনালোকে দেখা নাছিলে। মাইকী মানুহে এইখন চৰকাৰৰ দিনত উলংগ হ'বলগীয়া হৈছে। উলংগ হ'বলগীয়া ক'ত হৈছিল আপোনালোকে সকলোৱে জানে, গুৱাহাটীৰ মাজমজিয়াত। আৰু তেতিয়াহ'লে এতিয়া সেইখিনিয়ে এঘৰ মুছলমান মানুহক ভঙাৰ পিছত ৰাম, তাত কিছুমান মানে ধেমা ধৰাই বাহ দিছে। আৰু যোনে বাহ দিছে সেইকেইটা অৱশ্যে মদাহীহে। আৰু শুনক, মই যি এটা ভিডিঅ' দিছিলোঁ মানে কালি, আৰু সেই ভিডিঅ'টো দিওঁতে কি কৈছে জানেনে? কোনোবা কৈছে মানে, বাইদেউ আজাদ চৌধুৰী ঘৰটো ভাঙিলে নহয়, ইয়াৰ ওপৰত আপুনি কি ক'ব? মই এতিয়া কি ক'ম? মুছলমান মানুহজনক ঘৰ ভঙাটো কথা বাদেই দিয়ক, হাজাৰ হাজাৰ খিলঞ্জীয়া মানুহৰ ঘৰ ইয়াত ভাঙি দিলে। আৰু আপোনালোকে দেখিছে, বিদ্যুৎ শইকীয়া হওক বা আমি হওক বা আকাশ দলৈ হওক, অহৰহ প্ৰচেষ্টাৰ ফলত সেই মানুহখিনিয়ে ক্ষতিপূৰণ পাবলৈ সক্ষম হৈছে। আৰু সেই বিশৃংখলৰ পাৰ্টীয়ে কয় কি, একো বোলে কৰি দিয়াই নাই, একো কৰি দিয়া নাই বোলে, আজিলৈকে বোলে একো সফলেই হ'ব পৰা নাই। আৰু সেই ডেমেজক মানে এতিয়া কি কৰিছে চৰকাৰৰ মানুহ আপোনালোকে সকলোৱে জানে। আৰু তাত যোৰহাটত বহুতখিনি শিক্ষিত মানুহ আছে, গোটেই শিক্ষিত মানুহ কিন্তু তাত ওলাই অহা নাই, মানে গোটেই অহাই নাই বুলি ক'ব পাৰি। আৰু কাৰণ মদাহীৰ লগত ভাল মানুহে কেতিয়াও লগ নিদিয়ে। আৰু আজাদ চৌধুৰীৰ মেইন পইণ্টটো হ'ল কি, আজাদ চৌধুৰীয়ে চান্দা নিদিলে। সেই চান্দা নিদিয়াৰ ফলতে আজাদ চৌধুৰী ঘৰটো ভাঙিলে। আৰু সকলোৱে জানে, আৰু ইমান মানে বছৰ প্ৰতিবাদ কৰাৰ পিছতো মানুহবিলাকৰ কোনো কাম সফল নহয় জানো? কিন্তু 2-3 দিন প্ৰতিবাদ কৰোঁতে কেনেকৈ আজাদ চৌধুৰী ঘৰটো ভাঙিলে আপোনালোকে সকলোৱে ইয়াত জ্ঞাত। কেনেকৈ ভাঙিল, কি কৰিল, ক'ৰ মানুহ, হয় নে নহয়? এইখিনি আছিলে ভিডিঅ'টো। আৰু আজাদ চৌধুৰী ঘৰটো ভাঙি দিছে, যদি তেওঁ বাংলাদেশী হয় ভাঙি দিছে, তাত আমাৰ আপত্তি নাই। কিন্তু যিয়ে নহওক বাৰু, চৰকাৰৰ পক্ষৰ চৰকাৰী মাটিত থাকিলে জাননী দিব নালাগে বাৰু, সেইটো জানিছোঁ, সেইটোও মানি লৈছোঁ। কিন্তু মানৱতাৰ খাতিৰত বস্তুকেইটা কমচে কম উলিয়াই ল'বলৈ এটা জাননী দিব পাৰিলে হয়।
সেইটোহে আচলতে মানৱতা। এইখিনিয়ে আছিলে ভিডিঅ'টো। আৰু আপোনালোকৰ মাজলৈ আজাদ চৌধুৰীৰ পৰিয়ালটো মানে ঘৰটোৰ ওপৰত কেনেকুৱা হেৰি কৰিছে আৰু তেওঁ কোন হয় বাৰু সেয়া নাজানো, তেওঁ ধৰিছে। সঁচাকৈ বৰ বেয়া লাগিছে। যোন মানুহে নহওক দেই, মোৰ এইবিলাক দৃশ্য দেখিলে মোৰ বহুত বেয়া লাগে। আৰু শিলখাকুত যেতিয়া তেনেকৈ ঘৰ ভাঙিছিলে, মোৰে এগৰাকী মানে নহয়, এঘৰ মানুহ আছিলে, ৰিলেশ্যনৰো নহয়, কিন্তু কিবা এটা কেছত সেই ছাৰজনৰ ঘৰৰ লগত মোৰ এটা মানে বহুত ভাল সম্পৰ্ক হ'ল। আৰু সিহঁতৰ ঘৰতে যিহেতু আমি গাড়ী থৈছিলোঁ, আৰু সেই ঘৰটো যেতিয়া ভাঙি দিছিলে, বিশ্বাস কৰক, সিহঁতৰ এজনী ছোৱালী তাৰ পৰা আহিছে, ইয়াত আচলতে তেহেঁত নাথাকে। সেই ঘৰটো ভঙা দৃশ্যসমূহত মোৰে কেনেকুৱা মানে চকু পানী ওলাইছিলে জানে। আৰু গতিকে নিজৰ ঘৰ এখন যেতিয়া ভাঙি দিয়ে তেতিয়া কেনেকুৱা পৰিস্থিতি হয় সেইটো সেই ভগৱানেহে জানে। আৰু আজাদ চৌধুৰী যিয়ে নহওক, তেওঁ কপালখন কোনেও নিব পৰা নাই আৰু কোনেও নিনিয়েও। তেওঁ যদি সত্য পথত টকা ঘটিছে, তেওঁ আকৌ তেনেকুৱা ঘৰ মাটি হ'ব বুলি আশা কৰিছোঁ। যিহেতু তেওঁ ল'ৰা ছোৱালী দুয়োটাই ভাল মানুহ, ভালকৈ পঢ়া শুনা কৰাইছে, মানে তেওঁলোকৰ যাতে উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ দেই। শত্ৰু হওক মিত্ৰ হওক সেইবিলাক কথা নাই, যি নহওক, হিন্দু হওক মুছলমান হওক কোনো কথা নাই। আৰু আপোনালোকৰ মাজলৈ মই অকণমান ভিডিঅ'টো আগবঢ়ালোঁ, চাওক। ইমান অত্যাচাৰ নাপায়। গুন্ডাৰে নাই গলে নহব নহয়। সি কালি যাব মছজিদ অযোধ্যা হয়। তাক সময় দিয়ক, এটা তাকে সময় দেখি ক'ত থাকিব সি। আজি অবৈধ হলে তেওঁক আজি বাংলাদেশী বুলি তেওঁ জেলত ভৰাই দিলে। তেওঁ বাংলাদেশী হলে আমি জানো আজাদ চৌধুৰীয়ে এতিয়া ঘৰ খালী কৰি দিব, কিন্তু তাক সময় এটা দিয়ক আপোনালোকে। আগতো কৈছে মই সঞ্জয় দিম। মই আধা ঘণ্টাত এটা ঘৰ খালী কৰিব পাৰিম। আধা ঘণ্টাত এটা মানুহ ঘৰ খালী কৰিব পাৰিম বাৰু, কোনোবা কওকচোন।
আজি অবৈধ কথা পাতিব দিয়ক নহলে আমি চব সোমাই যাম আমি চৰকাৰ উঠাইছো প্ৰতিনিধি উঠাইছো আমি আজি আমাৰ ওপৰতে ইমান অত্যাচাৰ যদি চৰকাৰে কৰে তেতিয়াহ'লে কি হ'ব পাৰ্চেণ্টেজ মানুহ এনেকুৱা ভাঙিব পাৰি যেনেকে অৱস্থা আছে গোটেই ঘৰ ভাঙক নহয় মই কৈছো আজাদ চৌধুৰীয়ে নাভাঙো বুলি কৈছিলে নি ভাঙিবলৈ নিদো বুলি কৈছিলে নেকি নাই কোৱা নাই কোৱা তেওঁতো কৈছিলে দি দিম বুলি কৈছিলে তেওঁ প্ৰকাশ তেওঁ কৈছে মই চাবি সমজাই দিম এক ঘণ্টাৰ ভিতৰত আহি পেলাই খবৰ নিদিয়াকৈ আহি পেলাই যে ভাঙি দিবলৈ ওলাইছে কিহৰ কাৰণে ভাঙিব লৈছে ভয় কৰিছে ভাঙিব লাগিব চব ভাঙিলে চব ইলিগেল চব ইলিগেল চব ভাঙিব লাগিব এজনক কেনেকে ভাঙিব ইয়াত থকা গোটেই ঘৰখিনি এইফালৰ গোটেই ঘৰখিনি মিউনিচিপালিটি গোটেই মাটি অবৈধ মাত মাতিছে নি আজি মাত মতা নাই অকলে ব্যক্তিগত বোলে আজাদ চৌধুৰীৰ ঘৰটো কেলে আজি সাধাৰণ গুণ্ডা এটা কৈছে অবৈধ বাংলাদেশী হয় সেই মতে হৈ যাব নি আমি মুছলমান নিচে আমাৰ ঘৰ এনেকে ভাঙিব নিদিওঁ বুলি কোৱা নাই তেওঁ কৈছে আমি যদি প্ৰশাসনে কয় ভাঙি দিব কিন্তু সময়টো দিব লাগে মাতি আছো নহয় নহয় কোনে লিড লৈ আহিছে আহকচোন মই কোনে লিড লৈছে আহক আমি ইয়াত কোনো দাংগা কৰিবলৈ অহা নাই কিয় কোনো নিয়ম নহয় আজি তাৰ বাংলাদেশী আজি তাৰ বাংলাদেশী নহয় শৃংখলহীনা গুণ্ডা এটা কথা শুনি যে ঘৰ ভাঙিছে এইটো কেনেকুৱা কথা কালি কবা মছজিদ অবৈধ মছজিদ ভাঙি দিব ভাঙি দিব ইয়াত কি প্ৰশাসন নাই নেকি প্ৰশাসন আছে পুলিচ আছে সেইদিনাখন মুখৰ আগতে কৈ গ'ল সাধাৰণ সংগঠন এটাকে হেৰি কৰে চবৰে হ'ব লাগে মানুহৰ ৰিপৰ্টাৰখিনি কথা এটা কৈছো আপোনালোকে অলপ ইউৰ পৰা সোধক না কাৰ পাৰ্মিশ্যনত হৈ আছে কামটো Let's go.
আজি অবৈধ কথা পাতিব দিয়ক নহলে আমি চব সোমাই যাম আমি চৰকাৰ উঠাইছো প্ৰতিনিধি উঠাইছো আমি আজি আমাৰ ওপৰতে ইমান অত্যাচাৰ যদি চৰকাৰে কৰে তেতিয়াহ'লে কি হ'ব পাৰ্চেণ্টেজ মানুহ এনেকৈ ভাঙিব পাৰি যেনেকৈ অবৈধ আছে গোটেই ঘৰ ভাঙক নহয় মই কৈছো আজাদ চৌধুৰীয়ে নাভাঙো বুলি কৈছিলে নি ভাঙিবলৈ নিদো বুলি কৈছিলে নেকি নাই কোৱা তেওঁলোকে কৈছিলে দি দিম বুলি কৈছিলে মই চাবি সমজাই দিম খবৰ নিদিয়াকৈ আহি পেলাই যে ভাঙি দিবলৈ ওলাইছে কিহৰ কাৰণে ভাঙিব লৈছে ভাঙিব লাগিব চব ভাঙিলে চব ইলিগেল চব ইলিগেল চব ভাঙিব লাগিব এজনক কেনেকে ভাঙিব ইয়াত থকা গোটেই ঘৰখিনি এইফালৰ গোটেই ঘৰখিনি মিউনিচিপালিটি গোটেই মাটি অবৈধ মাত মাতিছে নি আজি অকলে ব্যক্তিগত বোলে আজাদ চৌধুৰী ঘৰটো কেলে আজি সাধাৰণ গুণ্ডা এটা কৈছে আজাদ চৌধুৰী অবৈধ বাংলাদেশী হয় সেই মতে হৈ যাব নি আমি মুছলমান নিচে আমাৰ ঘৰ এনেকে ভাঙিব মুছলিম কালে আমাৰ ঘিন কৰিছে নেকি যদি প্ৰশাসনে কয় ভাঙি দিব কিন্তু মাতি আছো নহয় নহয় কোনে লিড লৈ আহিছে আহকচোন মই কোনে লিড লৈ আছে আহক আমি দাঙ্গা কৰিবলৈ অহা নাই কিয় কোনো নিয়ম নহয় আজি তাৰ বাংলাদেশী লোক আজি তাৰ বাংলাদেশী নহয় নহয় শৃংখলহীনা গুণ্ডা এটা কথা শুনি যে ঘৰ ভাঙিছে এইটো কেনেকুৱা কথা কালি কবা মছজিদটো অবৈধ মছজিদ ভাঙি দিব ভাঙি দিব ইয়াত কি প্ৰশাসন নাই নেকি প্ৰশাসন আছে পুলিচ আছে সেইদিনাখন মুখৰ আগতে কৈ গ'ল সাধাৰণ সংগঠন এটা হেৰি কৰে চবৰে হ'ব লাগে ৰিপৰ্টাৰখিনি কথা এটা কৈছো আপোনালোকে অলপ ইয়ৰ পৰা সোধক না কাৰ পাৰ্মিশ্যনত হৈ আছে কামটো আপোনালোকে সেই সৰু ভিডিঅ'টো দেখিলে বেছিকে লগাই দিয়া নাই অকমান লগাই দিছো বেয়া লাগে দেখি মানে এইবিলাক দৃশ্য দেখিলে গতিকে এইখিনিয়ে আছিলে ভিডিঅ'টো আৰু কৈছো দেই সদায় ল'ৰা ছোৱালীক জন্ম দিয়া সময়ত অলপ ভালকে জন্ম দিব এনে দেখাক দেখি ল'ৰা ছোৱালী জন্ম দিলে নহব কুকুৰ মেকুৰীৰ নিচিনা হা কুকুৰ মেকুৰীক নিচিনাকে জন্ম দিলেহে এইবিলাক পৰিস্থিতি দেশত মানে সৃষ্টি হয় সদশেষত সেইটোৱে কলো আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছো আৰু মোৰ ভিডিঅ'টো সামৰণি মাৰিছো।